Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে গ্ৰেড 3 পৰীক্ষা আৰম্ভ দিব বিশেষকৈ এডিআৰই 2.0 গ্ৰেড 3 যিসকল পৰীক্ষা দিব তেওঁলোকৰ কাৰণে যেটো গাইডলাইন ইতিমধ্যে ওলাইছিল আৰু সেই গাইডলাইনখনৰ ওপৰত এটা ডিসকাশন কৰিবৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছো কি কথা তাত কোৱা হৈছে বা কি বস্তু আপোনালোকে পৰীক্ষা হলত নিব পাৰিব বা কি বস্তু আপোনালোকে নিব নোৱাৰিব কি বস্তু তেওঁলোকে এলাও কৰিব গুটেইখিনি কথা ওপৰত আসলতে এটা থুলমূল আলোচনা এই ভিডিঅ'টিত মই কৰিম বহুত বেছি দীঘলীয়া নকৰো ভিডিঅ'টো আপোনালোকে ভিডিঅ'টি হেকলৈকে চাব যেহেতু গুটেই যিখিনি কথা মই আসলতে কম আপোনালোকৰ সকলোবিলাকে আপোনালোকৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হ'ব যিসকলে এডিআৰই পৰীক্ষা দিবলৈ যাব সো বলক ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আপোনালোকক সাধাৰণতে সেই গুটেই কথাখিনি দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াত কেইটামান পইণ্ট সাধাৰণতে লিখি ৰাখিছো প্ৰথমটো হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব ইয়াত আপোনালোকক প্ৰথম যেটো কথা কোৱা হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক আৰু আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব অৰ্থাৎ আপোনালোকেহে যাব লাগিব নিজে প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ড লগত লৈ নিব পাৰিব আপোনালোকে কেৱল মাত্ৰ এডমিট কাৰ্ডখন লগত লৈ যাব আৰু সাধাৰণতে তাৰ লগত আৰু কিছুমান বস্তু লৈ যাবলৈ দিব কি নিব দিব হেখিনি আপোনালোকে চাওক পৰীক্ষা কেন্দ্ৰলৈ নীলা বা কলা বল পেন পেন্সিল স্কেল ইৰেজাৰ নিব পাৰিব আপোনালোকে যেটো আপোনালোক কলম কলা হওক বা নীলা হওক বা বল পেন হিচাপে ল'ব লাগিব পেন্সিল ল'ব লাগিব পেন্সিল নিব পাৰিব স্কেল আৰু লগতে ইৰেজাৰ অৰ্থাৎ ৰাবাৰ এইকেইটা বস্তু আপোনালোকে লৈ যাব পাৰিব কলা নীলা বল পেন আসলতে আপোনালোকে নিব পাৰিব আৰু ইয়াত এটা কথা কৈছে যে বল পেনৰ কথা কৈছে মনত ৰাখিব জেল পেন আপোনালোকে নিব নালাগে আসলতে জেল পেন যেহেতু ওএমআৰ শীটত যেতিয়া আপোনালোকে গোল কৰিব তেতিয়া জেল পেনৰ থ্ৰুদি আসলতে এটো ইংটো বিঅপি যোৱাৰ চান্সেস থাকে সো এটো কাৰণে আপোনালোকক আসলতে কলা বা নীলা বল পেন হে দিয়ে গতিকে আপোনালোকে কলা বা নীলা বল পেনে নিব পেন্সিল লৈ যাব পাৰিব স্কেল ইৰেজাৰ এইখিনি বস্তু আপোনালোকে নিব পাৰিব তাৰ পিছত হৈছে পৰিচয় পত্ৰ এটিএম ড্ৰাইভিং লাইসেন্স আৰু ন্যূনতম নগদ ধন লগত নিব পাৰিব আপোনালোকে নিজৰ কাৰণে এটা গভট আইডি লৈ যাব অৰ্থাৎ আপোনালোকৰ আইডি প্ৰুফ এটা লৈ যাব আইডি প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডো নিব পাৰে আপোনালোকে ভোটাৰ কাৰ্ডো লৈ যাব পাৰে আপোনালোকে লৈ যাব পাৰে আইডি প্ৰুফ হিচাপে লগতে এটিএম কাৰ্ডখন আপোনালোকে ল'ব পাৰিব ড্ৰাইভিং লাইসেন্স যদি আছে হেতু লৈ ল'ব পাৰে আৰু লগতে ন্যূনতম কিছু টকা আপোনালোকে নিব পাৰিব ন্যূনতম বুলি কওঁতে আসলতে আপোনালোকক কিমান নিব পাৰিব হেতুৰ বিষয়ে উল্লেখ কৰা নাই কিন্তু আপোনালোকক কৈছে যে কমকৈ আসলতে হয়তো পইচা আপোনালোকে লৈ ল'ব পাৰে এতিয়া ইয়াত কিমান টকা আপোনালোকে এলাও কৰিব বা কিমান কি কৰিব হয়তো ইয়াত এনেকুৱা ধৰণৰ হ'ব পাৰে যে আপোনালোকে ধৰক 1000 টকালৈকে হয়তো ইয়াত আপোনালোকক একচেপ্ট কৰিব তাৰ পিছত হয়তো একচেপ্ট নকৰিব পাৰে গতিকে এটো উল্লেখ যেহেতু কৰা নাই গতিকে আমি এতে ভাবিছো যে একেবাৰে কম টকা আপোনালোকে লৈ যাব পাৰিব মোবাইল ফোন যিকোনো ধৰণৰ ইলেক্ট্ৰনিক হজুলি বা প্ৰগ্ৰেমেবল ডিভাইস বা সংৰক্ষণ মাধ্যম ডিভাইস যেনে স্মাৰ্ট ঘড়ী বেন্ড স্বাস্থ্য বেন্ড যিবিলাক থাকে ইলেক্ট্ৰনিক পেন স্কেনাৰ ব্লুটুথ ডিভাইস ইয়াৰফোন মাইক্ৰোফোন বা অন্য কোনো সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত আপোনালোকে পৰীক্ষা কেন্দ্ৰত মোবাইল ফোনৰ পৰা আদি কৰি যিবিলাক ইলেক্ট্ৰনিক হাজুলি আছে হেখিনি আপোনালোকে নিব নোৱাৰিব আপোনালোকে আনকি স্মাৰ্ট ঘড়ী নিব নোৱাৰিব স্বাস্থ্য বেন্ড নিব নোৱাৰিব ইলেক্ট্ৰনিক পেন নিব নোৱাৰে স্কেনাৰ নিব নোৱাৰে ব্লুটুথ ডিভাইস নিব নোৱাৰে ইয়াৰফোন নিব নোৱাৰে মাইক্ৰোফোন নিব নোৱাৰে এইবিলাক বস্তু আপোনালোকে লৈ যাব নোৱাৰে লগতে ক্যালকুলেটৰ পেন ড্ৰাইভ কাগজৰ টুকুৰা এইকিটা আপোনালোকে নিব নোৱাৰিব এবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে যেহেতু ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে যেহেতু আপোনালোকে সকলোৱে জানে নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা আছে গতিকে নেগেটিভ মাৰ্কিংৰ ক্ষেত্ৰত আপোনালোকে অলপমান সজাগ হৈ থাকিব ওএমআৰ শীটত এটাতকৈ অধিক বিকল্প চিহ্নিত হলে ঋণাত্মক নম্বৰ প্ৰদান কৰিব আপোনালোকে যদি ওএমআৰ শীটত একেটা প্ৰশ্নতে ধৰি লওক দুটা উত্তৰ লিখিছে অৰ্থাৎ আপোনালোকৰ যদি ধৰি লওক 2 নম্বৰ যদি প্ৰশ্নটোত যেটো অপচন 4টা থাকিব সেই অপচনত যদি এটাৰ উপৰঞ্চি আপোনালোকে আৰু কেইটামানক নাম্বাৰিং কৰিছে বা সেই 2 নম্বৰ প্ৰশ্নটোত যদি আপোনালোকে ধৰক এ টো শুদ্ধ কিন্তু এ টোৰ লগতে বি টোকো আপোনালোকে গুল কৰিছে তেতিয়া তেনে ক্ষেত্ৰত আপোনালোকক নেগেটিভ মাৰ্কিং প্ৰদান কৰিব আৰু লগতে এইখিনি নীতি যদি উলংঘা কৰে যিখিনি কথা ইতিমধ্যে কোৱা হৈছে এইখিনি নীতি যদি উলংঘা কৰা হয় তেতিয়া হলে হয়তো জৰিমনাৰ সন্মুখীন হ'ব আৰু জেললৈ হয়তো যোৱাৰ ইয়াৰ কথা উল্লেখ কৰিছে সো এইখিনি হৈছে মেইন পইণ্ট আপোনালোকে যিখিনি পৰীক্ষা হল তাৰ আপোনালোকে কি লৈ যাব পাৰিব কেনে ধৰণে আপোনালোকে তাত যাব পাৰিব গুটেইখিনি কথা যেটো উল্লেখ কৰিছে আশা কৰিছো আপোনালোকে গুটেই বিষয়টো বুজি পাইছে আৰু যদি আপোনালোকে ভিডিওটি
ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। চ' আজিলৈ ইমানেই, ধন্যবাদ।